তামাৰ হাতত কোচ ৰাজবংশী ঐক্য মঞ্চৰ সংবাদমেল 6 ডিচেম্বৰৰ পৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। জিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আক্ৰাসু নেতৃবৰ্গই। 7 জানুৱাৰীত শ্বহীদ দিৱসৰ দিনটোত জংগী আন্দোলন কাৰ্যসূচীৰো হুংকাৰ প্ৰদান কৰিছে সংগঠন কেইটাই। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী কোচ ৰাজবংশী ঐক্য মঞ্চৰ। চৰকাৰে সুৰক্ষা দিব নোৱাৰিলে অস্ত্ৰ তুলি লোৱাৰো হুংকাৰ প্ৰদান কৰিছে সংগঠন কেইটাই। কোচ ৰাজবংশী সকল খিলঞ্জীয়া ভূমিপুত্ৰ হোৱাৰ পিছতো বাৰে বাৰে এটা জনগোষ্ঠীক টাৰ্গেট কৰি প্ৰতিটো ৰাজনৈতিক দলে আমাক কেৱল প্ৰতাৰণা প্ৰবঞ্চনা কৰা আপোনালোকে দেখিবলৈ পাইছে। আজি সংবাদমেলৰ জৰিয়তে এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো, কোচ ৰাজবংশী সকল খিলঞ্জীয়া ভূমিপুত্ৰ সকলে যি সাংবিধানিক অধিকাৰ বিচাৰে সেই সাংবিধানিক অধিকাৰৰ সুৰক্ষা প্ৰদান কৰাৰ কাৰণ বাস্তৱ পদক্ষেপ হাতত ল'ব লাগে। অন্যথা 26ৰ বিধানসভা ইলেকশ্যনৰ আগত আমাৰ কোচ ৰাজবংশী ঐক্য মঞ্চৰ জৰিয়তে এইখন চৰকাৰক কেনেকৈ ফল ঠেকাত পেলাম তাৰ ব্যৱস্থা আমি কৰিম। 7 জানুৱাৰী তাৰিখে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস আছে। সেই শ্বহীদ দিৱসৰ দিনাই আমি এইখন চৰকাৰক প্ৰতাৰণা প্ৰবঞ্চনাৰ কাৰণে কি ফল তাৰ ফল ভুগিব তাৰ কাৰণে আমি জংগী আন্দোলন আমি ঘোষণা কৰিম। বিশেষকৈ প্ৰত্যেকখন জিলা কমিটিৰ ফালৰ পৰা আমি জোৰ সমদল কাৰ্যসূচী আমি হাতত ল'ম। আপোনালোকে গম পায় যোৱাকালি ধুবুৰী জিলাত ৰাণীগঞ্জ বুলি এটা অঞ্চল, সেই অঞ্চলত কিন্তু ৰাতিৰ ভিতৰত আজি অস্ত্ৰধাৰী যুৱক আজি মানে ঘূৰি ফুৰি আছে। এই ধৰণৰ আজি ব্যৱস্থা চলি আছে। লগতে কেইদিনমান আগতে আপোনালোকে দেখিবলৈ পাইছে নালিয়া এই অঞ্চল কোচ ৰাজবংশীসকল বৰ্তমান সুৰক্ষিত নহয়। আমি এটা কথা আজি ঐক্যমঞ্চৰ ফালৰ পৰা ক'ব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি যদি খিলঞ্জীয়া ভূমিপুত্ৰসকলক যদি সুৰক্ষিত প্ৰদান কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু কোচ ৰাজবংশী সকলে নিজৰ মাটি বাৰী বিক্ৰী কৰি হ'লেও নিজৰ সুৰক্ষা প্ৰদান কৰাৰ কাৰণে কিন্তু নিজে হাতত অস্ত্ৰ তুলি লোৱাৰ কাৰণে কিন্তু আগবাঢ়ি যাব।